Hello dear students. আজিৰ ভিডিঅ'টো মই স্পেচিফিকেলি কোন ষ্টুডেন্টছক মই ইয়াত এড্ৰেছ কৰিব বিচাৰি আছো এইটো অলপ ভালকে বুজি লোৱা যদি তোমাৰ বায়োলজিৰ প্ৰিপাৰেচন ভাল চলি আছে আৰু তুমি জানা যে তুমি এতিয়া এটলিষ্ট গোটেইখিনি চেপ্টাৰ্ছ এবাৰ পঢ়া হৈ গল ৰিভিজন মাৰি আছা and you are confident of scoring 80 to 90 marks in biology then this video is not for you এই ভিডিওটো স্পেচিফিকলি মই কোন ষ্টুডেন্টছৰ কাৰণে বনাইছো যোন ষ্টুডেন্টছে এতিয়াও ভয় খাই আছে কি পাস কৰিব পাৰিব নে নোৱাৰে এতিয়ালৈকে একোৱে পঢ়া নাই গোটেই বছৰ ফাঁকি মাৰিছে থাকে ষ্টুডেন্টছ মই জানো তোমালোকে জানা তুমি হয় সেই ষ্টুডেন্টজন তে গোটেই বছৰ যদি পঢ়া নাই লাষ্ট কেইদিনমান যদি পঢ়ি আমি কিবাকে তুমি এক্সপেক্ট কৰি আছা কি মই ফেইল কৰিম যদি মই তোমাক 60 প্লাস মার্কস মানে পাওতে যদি হেল্প কৰি দিও And মই জানো যে তোমালোকৰ কথা obviously কোনো টিচাৰ্ছে স্কুল অথৰিটিয়ে কোনোৱে নাভাবে বিকজ টিচাৰ্ছ হওক স্কুল অথৰিটি হওক আমিও যেতিয়া বেলেগ বেলেগ ইনষ্টিটিউটত কাম কৰিছো আমাকো এনেকাই কৈছিল হায়াৰ অথৰিটিৰ পৰা যে যিকেইটা ভাল ষ্টুডেণ্টছ হয় সিহঁতৰ ওপৰতে ফ'কাছ কৰে সিহঁতে ৰিজাল্ট আনিব সিহঁতে স্কুলৰ নাম আনিব অমুক তমুক So you are like the middle class as the middle class is ignored in this country by the finance ministers and other group of people. So তোমালোকৰ অৱস্থাটো অলপ তেনেকাই মই জানো ইমান পাত্তা নিদিয়ে স্কুলৰ টিচাৰ্ছে ডাউটছ এড্ৰেছ নকৰে ভালকে বাট ইটছ অকে মই আছো তে এই ভিডিঅ'টো মই তোমালোকৰ কাৰণে বনাইছো হা চোৱা মই এটা ষ্ট্ৰেটেজি তোমাক শিকাই দিওঁ চোৱা মাৰ্কছ কেনেকে আহিব প্ৰেক্টিকেলৰ কাৰণে স্কুল টিচাৰৰ লগত অলপ ভাল ৰিলেশ্যন ৰাখিবা চিধা কথা স্কুল টিচাৰক পটাই ৰাখিবা স্কুল টিচাৰৰ তাত 30 মাৰ্কছ আছে সেই 30 ট্ৰাই কৰিবা যে এটলিষ্ট 25 এণ্ড এবাভ মাৰ্কছ পাই যোৱা ইন প্ৰেক্টিকেল ওকে এইটো গোটা মাৰ্কছে দিবই অলপ প্ৰেক্টিকেলটো ভালকেও কৰি যাবা ঠিক আছে প্ৰেক্টিকেল আৰু এক্সটাৰ্নেলৰ ওচৰত ভালকে মই সেইটোৰ ওপৰতো লাগিলে ভিডিঅ' বনাই দিম পিছত ঠিক আছে এনিৱেজ বাট মোৰ ফালৰ পৰা মই কি কৰিছো 6 মাৰ্কছ চোৱা তুমি যদি মোৰ ইউটিউব চেনেলটোত আছাই অলৰেডি ছাবস্ক্ৰাইব কৰি আছা যদি নাই বা প্ৰথমবাৰ আহিছা দেন মই ডেছক্ৰিপশ্যনত নহলে কমেণ্ট ছেকশ্যনত মই কমেণ্ট এটা দি দিম মই অলৰেডি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৰিং প্লেণ্টছৰ এণ্টায়াৰ চেপ্টাৰ 1 hour 30 মিনিটছত কভাৰ কৰিছো ते वीडियो तो तुम्हारे 1.25 1.5x या नॉर्मल स्पीड में भी अगर देखोगे 1.5 घंटा तुम्हार गुटे लेक्चर तो हो जाबो एंड तार पास 6 मार्क्स आहिबो 6 मार्क्स ग्यारंटी তে 6 মার্ক তোমার হৈ গল মই হেল্প কৰি দিলু তাৰ উপৰি ডায়াগ্ৰামছৰ ওপৰত মোস্ট হাইল ডায়াগ্ৰামছ মই 8-10টা ডায়াগ্ৰাম কৈছো বায়োলজিত প্ৰেক্টিস কৰি ললে 8-10টা ডায়াগ্ৰাম প্ৰেক্টিস কৰিবৰ কাৰণে ম্যাক্সিমাম 3-4 ঘন্টা লাগিব সেই 3-4 ঘন্টা তুমি আৰু 6 মার্কস নিজৰ এশ্योৰ কৰি লব পাৰা তাৰ মানে 12 মার্কস ইয়াৰ পৰা আহিয়ে গল ঠিক আছে আৰু মই আজিৰ ভিডিঅ'ত যি টপিকস তোমালোকৰ লগত ডিসকাস কৰিম ইউজুৱেলি 3 মার্ক 5 মার্ক কোৱেশ্চনছ হিচাপে আহে এই টপিকস গিটা আইদাৰ ডাইৰেক্টলি আহিব অর এলস ৰিলেটেড আহিব মানে এইখিনি টপিক যদি তুমি পঢ়ি যোৱা এটলিষ্ট এক্সাম হলত লিখি আহিব পাৰিবা তো আই এম এশ্যোৰিং another 20 to 25 marks that means around তুমি কব পাৰা near about 37 to 40 marks মোৰ ফালৰ পৰা মই দি আছো তোমাক 37 to worst case scenario 30 marks ले लो practical try करिबा 25 plus আনিবৰ কাৰণে সো তোমাৰ আৰাম সে তুমি যদি ভাবি আছিলা কি মই ফেল কৰিম এক্সাম তো এতিয়া তুমি 55 to 60 marks অৰ উছৰে পাজৰে গৈ পালা 60 প্লাসও আহি যাব পাৰে ঠিক আছে টপিকস কি মই ডিসকাস কৰি ইউনিট ওয়াইজ মই কৈছো ইয়াত ফাৰ্স্ট ৰিপ্ৰডাকশন সো ৰিপ্ৰডাকশনত মোস্টলি ডায়াগ্ৰামছ খুদে এন্ড ডায়াগ্ৰামছ অৰ ৰিলেটেড মই ভিডিও অলৰেডি ইউটিউবত আপলোড কৰি থৈছো প্লিজ গো থ্ৰু দ্যাট ভিডিও টপিকস কি চাব পাৰা ইয়াত হিউম্যান ৰিপ্ৰডাকশনৰ পৰা স্পাৰ্মেটোজেনেসিস টপিকটো ভালকে চাই লবা স্পাৰ্মেটোজেনেসিস ঠিক আছে মই সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৰিং প্লেন্টছৰ টপিকস ইমান দিয়া নাই কাৰণ 3 মার্ক 5 মার্ক কোৱেশ্চন ইমান কমনলি নুখুদে ডায়াগ্ৰাম যিকিটা খুদে মই অলৰেডি কলো এন্ড বাকিখিনি যদি সৰু সৰু 1 মার্ক 2 মার্ক কোৱেশ্চন আছে মই অলৰেডি কৈছো কি ফুল চেপ্টাৰ ইজ গিভেন ইন ইয়োৰ ওয়ান শট অসমীয়াতে এক্সপ্লেইন কৰিছো গুটেখিনি চাই লবা হিন্দী অসমীয়া মিক্স আছে অলপ হা দেন কামছ ইয়োৰ the reproductive health পৰা population explosion topic to অলপ চাই লবা 3 marks আহিলে আহিব পাৰে কিন্তু 5 marks question এই দুটাৰ পৰা আহিব পাৰে দেই either reproductive and child health care program যোনটো family planning program আছিল এতিয়া reproductive and child health care program হৈ গৈছে different strategies আছে okay what all are the strategies 11 আছে 8টা 9টা পইণ্ট আছে সেই 8-9টা পইণ্টটো ভালকে পঢ়ি যাবা and last topic যোনটো আছিল এইটো চেপ্টাৰৰ that is the assisted reproductive techniques right কোনবা এটা কাপলৰ যদি বাচ্চা নহয় তে কেনেকা আমি হেল্প কৰিব পাৰো ইনফাৰ্টিলিটি যি প্ৰবলেম থাকে যে কাপলছৰ হেতু বস্তু তো ইয়াৰ ZIFT GIFT embryo transfer everything you go through this topic
এই দুটা টপিকৰ পৰা ৰিলেটেড কিবা না কিবা আহিব পাৰে তো এইটো মোষ্ট হাই ইল্ড টপিক হয় হা এইকেইটা ফ্ৰম দ্য ৰিপ্ৰডাকশ্যন ইউনিট ঠিক আছে কিন্তু যদি মই তোমাক কওঁ কি এদিন তুমি এটা পাৰ্টিকুলাৰ ইউনিটক গোটেই ডেডিকেট কৰিলেও লছ নাই then that topic will be your next topic that is genetics and evolution তুমি চোৱা এগাৰ মই হাই ইল্ড চুজ কৰাৰ উপৰি ইমান টপিকস দিব লগা হৈছে কাৰণটো হল কি ইয়াৰ পৰা কোৱেশ্চনস আহিব গ্যাৰান্টিড আহিব তুমি যদি কোৱা কি স্যাৰ আজি মই গোটেই দিন জেনেটিক্স আৰু ইভলিউশনে পঢ়িম নো লছ এট অল প্লিজ ডু প্লিজ পঢ়া তো জেনেটিক্স এন্ড ইভলিউশনক ফাৰ্স্টলি মই প্ৰিন্সিপলস অফ ইনহেৰিটেন্সৰ টপিকস গিটা আগত দিছো তাৰ পিছত মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্স এন্ড লাষ্টলি মই ইভলিউশন ৰিলেটেড কৈছো তো মেন্ডেলস ল অফ ইনহেৰিটেন্স তিনটা লস পঢ়ি লবা ক্ৰোমোজোমাল থিওৰি অফ ইনহেৰিটেন্স তাৰ নেক্সট টপিকতে আছে মেন্ডেল লজৰ এটা এক্সেপশনত কোডমিনেন্স আছিল কোডমিনেন্স আৰু এবিও ব্লাড গ্ৰুপিং এই দুটা টপিক এক্সাম্পলতে আহি যায় কোডমিনেন্সটো ভালকে পঢ়ি লবা আৰু এটা এক্সাম্পল আছে স্নেপড্ৰাগনৰ ফ্লাৱাৰটো বাট এবিও ব্লাড গ্ৰুপিংৰ ওপৰত মই নিউমেৰিকেলসও দেখিছো ইনফ্যাক্ট নিউমেৰিকেলস ইন দা সেন্স কি ফাদাৰৰ ব্লাড গ্ৰুপ এ হয় মাদাৰৰ বি হয় অৰ ও হয় দেন অফস্প্ৰিংৰ কি হ'ব পাৰে এনেকা কোৱেশ্চন মেডিকেল এন্ট্ৰেন্সতো আহে বাট এজ এমসিকিউ আহে তোমালোকৰ বোৰ্ড এক্সামত তুমি এনেকা সলভ কৰি দেখাব লাগিব তাৰ পিছত ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ যিকেইটা লাষ্টত দিয়া আছে চাই লবা ডাউনস টাৰ্নাৰ্স এইবিলাক দিয়া আছে ক্লাইনফেল্টাৰ তো এই তিনটা টপিক চাই লবা তাৰ উপৰি লাষ্টলি আই থিংক এইটো চেপ্টাৰৰ এন্ডতো আছে চাগে এন্ডতে আছে চাগে পেডিগ্ৰী এনালাইসিস ৰাইট পেডিগ্ৰী এনালাইসিস ফ্যামিলি ট্ৰি দি আমি ড্ৰ কৰো পেডিগ্ৰী এনালাইসিস অলপ চলপ জানিব লাগিব হা কেনেকা কৰে কি যদি তুমি এক্সাম্পল দি এক্সামিনাৰক যদি দেখাব পাৰা কি এইটো চাৰ্ট বনালা পেডিগ্ৰী এনালাইসিসৰ কাৰণে পুৰা বনালা সিম্বলস কিটা দেখালা এন্ড দেন তুমি তাত জিনোটাইপ কিটাও লিখি দিলা দেন এক্সামিনাৰে ভাল পাব ফুল মাৰ্কস দিব 5 মাৰ্ক কোৱেশ্চন বহুত কমনলি খুদে second part of the genetics transcription translation entire thing everything চাব লাগিব ঠিক আছে ৰেপ্লিকেশনৰ পৰা পঢ়া সময়ত স্টাৰ্ট কৰিবা তেতিয়া আৰু মানে আনসাৰটো আৰু ধুনীয়াকৈ লিখিব পাৰিবা তুমি ঠিক আছে যদি গোটেই কাহিনীটো গম পোৱা ট্ৰান্সক্ৰিপশন ট্ৰান্সলেশন দেন কিছুমান এক্সপেৰিমেন্টস আছে জানাই তুমি ডিএনএ জেনেটিক মেটেৰিয়েল প্ৰুফ কৰিবৰ কাৰণে গ্ৰিফিথছ এক্সপেৰিমেন্ট হাৰ্শি এন্ড চেজ এক্সপেৰিমেন্ট আৰু এটা এক্সপেৰিমেন্ট মই পিছত দিছো লেক অপেৰন মডেল এই তিনটা ভালকে চাই যাবা ঠিক আছে তাৰ উপৰি জেনেটিক কোড আৰু হিউম্যান জিনোম প্ৰজেক্ট আৰু লাষ্টলি ডিএনএ ফিংগাৰপ্ৰিন্টিং আছে মই ৰিকমেন্ড কৰিম যে বায়োটেকনলজিৰ ফাৰ্স্ট চেপ্টাৰটো পঢ়াৰ পিছত ডিএনএ ফিংগাৰপ্ৰিন্টিংটো কৰা দেন বেটাৰ হ'ব However, মই মোৰ হাই ইল্ড টপিকছত বায়োটেকনলজিক ৰাখা নাই বিকজ বায়োটেকনলজিৰ পৰা মই মোষ্টলি দেখিছো যে 1 মাৰ্ক 2 মাৰ্ক কোৱেশ্চনছে কমনলি খুদে 3 মাৰ্কস কোৱেশ্চন বহুত ৰেয়াৰলি খুদিছে তো এইকাৰণে মই ইয়াত ইনক্লুড কৰা নাই মই তোমালোকক জাস্ট 20-25 মাৰ্কসৰ কাৰণে ইয়াত প্ৰিপেয়াৰ কৰাই আছো then mutation is one more topic mutation is there in both these chapters so go through this in a holistic way and in evolution topic I would suggest Miller's experiment to চাই যাব পাৰা ডায়াগ্ৰাম এটাও দিয়া আছে ओपेरिन एंड हेल्डे ने जी कोइसिल अबाउट केमिकल इवोल्यूशन मिलर साहब ने उसको एक्सपेरिमेंट में प्रूव किया था देन दिस टॉपिक इज आल्सो वेरी वेरी इंपॉर्टेंट हार्डी विनबर्ग प्रिंसिपल राइट हार्डी विनबर्ग प्रिंसिपल द चेंज इन इक्विलिब्रियम हाउ इवोल्यूशन टेक प्लेस इवोल्यूशन নহব কাৰণে কি ফ্যাক্টরছত ইমপ্যাক্ট কৰিব নালাগে প্লিজ চাই লবা ঠিক আছে in my app I have already given evolution videos I have already given human reproduction and reproductive health videos in that board level course का जो वो है उसमें हमने ये वीडियोस ऑलरेडी देके रखा है वहां पे विस्तार रूप से चर्चा किया है और मैं निजे निजे नोट्स खिनि लिखी दिसु तार ठीक আছে देन ह्यूमन हेल्थ एंड डिजीजर পৰা এইটা টপিক চাই ললে হ'ব okay sexually transmitted infections however in my lectures I teach sexually transmitted disease in reproductive health মই এই চেপ্টাৰতে পঢ়াই দিও কিছুমান টিচাৰ্সে ইয়াত পঢ়াই ঠিক আছে এইচআইভি হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইরাস কেনেকা ট্রান্সমিট হয় কি হয় এইডস এভরিথিং অ্যাবাউট ইট এভরিথিং মানে এভরিথিং সিম্পটমসৰ পৰা লৈ পেলে কেতিয়া সিম্পটমস অ্যাপিয়ার হয় কেনেকা হয় কি হয় প্রিভেনশন ঠিক আছে এভরিথিং ইউ হ্যাভ টু নো ম্যালেরিয়া অলসো এভরিথিং ইউ হ্যাভ টু নো রাইট ফ্রম দ্য সাইকেল এন্ড এভরিথিং ঠিক আছে মস্কিটোত সাইকেলটো কেনেকা হয় হিউম্যানত কেনেকা হয় কেনেকা মস্কিটোৰ পৰা হিউম্যানত আহে স্টেজেস গিটাৰ নাম কি ওকে ইয়াতো প্রিভেনশনৰ কথা আহি যাব পেশেন্টে কি সিম্পটম দেখাব ওকে টার্শিয়ান ম্যালেরিয়া কোয়ার্টার্ন ম্যালেরিয়া বহুত বস্তু আছে তাৰ পিছত লাষ্টলি ড্ৰাগছৰ টাইপস কিটা পঢ়ি লবা এনসিআরটি ভালকে ক্লাসিফিকেশন কৰা আছে এন্ড ড্ৰাগছৰ এডিকশনৰ ওপৰত পঢ়িবা এডিকশন
কি কেনেকা হয় কি হয় ব্ৰেইনৰ কোনটো ৰিচেপ্টৰত গৈ পেলাই ইম্পেক্ট কৰে this feeling of euphoria and also alcohol addiction at the same time okay এইবিলাক কমনলি সুধি দিয়ে বিকজ আজিকালি সোসাইটিত এইবিলাক বস্তু বহুত কমনলি চলিও আছে তো এই কাৰণে just to make you guys aware they ask in the form of questions okay so these are the topics that I would say you should go through in human health and disease okay and lastly ecology বহুত ইজি টপিক হয় মইতো কম কি ইকোলজি তো গুটেইখিনিয়ে পঢ়ি যাবা ইকোলজি এৰাৰ কোনো কথাই নাই এনসিআরটি লাইন পঢ়িলেও ইকোলজি বুজি পাবা ইকোলজি এনেকা এটা টপিক হয় য'ত টিচাৰৰ ইমান বেছি দৰকাৰ নপৰে আমি পঢ়াও বাৰু তুমি জানানে যেতিয়া মই নিটৰ প্ৰিপাৰেচন কৰি আছিলো মোৰ টিচাৰে ইকোলজি আমাক পঢ়ুৱাই নাছিল এইটা ষ্টুডেণ্টে নিজে পঢ়ি ল'ব কিন্তু মই মোৰ ড্ৰপাৰ বেচত এনেকা নকৰো মই মোৰ ষ্টুডেণ্টছক ইকোলজিও পঢ়াও বায়ত হা বাট ইকোলজি জেনাৰেলি টিচাৰ্সে নপঢ়াই ইমান ইজি টপিক হয় সঁচা কথা ইজি টপিক হয় তুমি যদি ইকোলজি 2-3 বাৰ ৰিডিং মাৰি দিয়া ন এনসিআরটি খন তুমি আৰামছে নিজে বুজি পাই যাবা ঠিক আছে ইকোলজিৰ পৰা যদি মই কওঁ ফুড চেইনটো ভালকে চাই যাবা ডাইভাৰ্চিটিজ বিলাক যে জেনেটিক লেভেলৰ ডাইভাৰ্চিটি ইকোলজিক্যাল ডাইভাৰ্চিটি তাৰপিছত বায়োডাইভাৰ্চিটি চেপ্টাৰটো পৰা বায়োডাইভাৰ্চিটি হটস্পটছ কেইটা কি বায়োডাইভাৰ্চিটি লছ যে হৈ আছে কেনেকা হৈ আছে কিয় হৈ আছে তাৰ উপৰি আমি কনজাৰভেশ্যন কেনেকে কৰিব পাৰো হাউ কেন ইউ প্ৰটেক্ট দি অলৰেডি ড্যামেজড ল্যান্ড ওকে অলৰেডি যি লছ হৈ গৈছে কিন্তু এতিয়া যি আমাৰ হাতত আছে হেতুক আমি কেনেকা কনজাৰ্ভ কৰিব পাৰো so these are the topics from ecology and lastly বহুত important ecological pyramids তুমি চাবা তাত pyramids of number দিয়া আছে pyramids of biomass দিয়া আছে pyramids of energy কেনেকা flow হয় at different trophic levels এই কোৱেশ্চনটো বহুত বাৰ সোধে ঠিক আছে কোনবাই যদি চোৱা নাই মই ফটাফট স্ক্ৰিনশ্বট ল'ব কাৰণে 5 seconds টাইম দি আছো ঠিক আছে 5 seconds next and lastly so I hope this video helps you please ইমানখিনি কৰি ল'বা মই বহুত বেছি তোমালোকক টাস্ক দিয়াই নাই কোনবা ষ্টুডেণ্টে যদি বিচাৰে 3 দিনত ইমানখিনি টপিকস পঢ়ি ল'ব পাৰে যদি অলপ ভালকে 3 দিন যদি তোমালে গোটেই বছৰটো পঢ়া নাই ন ভাই লাষ্ট এক্সামৰ টাইমত এটলিষ্ট 6-7 ঘন্টা দি পেলে 3 দিন এটলিষ্ট পঢ়ি লোৱা 3 দিন পঢ়ি ল'লে তোমাৰ এইখিনি টপিক যদি তুমি এনসিআরটি পৰাও পঢ়ি লোৱা একো প্ৰবলেম নাই কোনবা টপিকত যদি তোমাৰ প্ৰবলেম হৈ আছে এইকেইটাৰ মাজত বুজি পোৱা নাই জেনেটিক্সৰ টপিক কমেন্ট সেকশনত মোক লিখি পেলাই দিবা মই শৰ্ট ভিডিও বনাই পেলাই আপলোড কৰি দিম লাগিলে 10-15-20 মিনিটৰ তোমালোকে সেই টপিকটো চাই পেলাই বুজি ল'বা তাৰ পৰা ঠিক আছে অল দা ভেৰি বেষ্ট ফৰ ইয়োৰ এক্সাম সি ইন দা নেক্সট ভিডিও